মই সেইসকল বোৱাৰীক কৈছোঁ যে যিসকলৰ নিজৰ স্বামী ল'ৰা ছোৱালী সন্তান থকাৰ পিছতো ৰাতি ৰাতি সদায় লোকৰ এটা মতা মানুহলৈ আচলতে মেছেজ দি থাকে, বেয়া বেয়া ফটো দি থাকে। আচলতে কি কাৰণত, কি তাৰণাত পৰি এনেকুৱা কৰিবলগীয়া হয়? এখন নিজৰ ভাল সংসাৰ থাকোঁতে কিয় ৰাতি ৰাতি আন পুৰুষৰ লগত আচলতে মেছেজ কৰিবলগীয়া হয়, আন পুৰুষৰ লগত নিজৰ দেহৰ ফটো আদান প্ৰদান কৰিবলগীয়া হয়? আচলতে কিহৰ তাৰণাত পৰি এনেকুৱা কিছুমান কৰে অসমীয়া বোৱাৰী? আচলতে অসমীয়া বোৱাৰী কিছুমান এইটো আজিকালি আচলতে অভ্যাসত পৰিণত হৈছে, যিয়ে নেকি সমাজ ব্যৱস্থাক আচলতে থান বান কৰি দিছে। ইমান যদি তহঁতৰ খজুৱতি বেছি, তেতিয়াহ'লে তহঁতি কচু গছৰ আঠা সানি ল, আৰু যদি কিবা উপায় আছে মোক সোধ, মই ক'ম। কিন্তু নিজৰ সংসাৰ থকাৰ পিছতো বেলেগৰ পুৰুষৰ লগত ৰাতি ৰাতি মেছেজ দিয়া, বেয়া বেয়া ফটো দিয়া, সেইবিলাক কাম নকৰিবি। কাৰণ নিজৰ মানুহটো সদায় নিজৰ ঘৰখনৰ কাৰণে, নিজৰ মাইকী মানুহজনীক সুখ দিবলৈ দিনৰ দিনটো আচলতে কাম কৰিবলৈ ওলাই যায়, যাতে ঘূৰি আহি মাইকী মানুহজনীৰ মুখখন চাই নিজৰ ভাগৰ মাৰিব পাৰে। তাৰ পিছতো সেইখিনি আচলতে দুৰ্বলতাৰ সুযোগ লৈ এজনী মাইকী মানুহে বেলেগ আচলতে পুৰুষৰ লগত এইবিলাক মেছেজ দিয়া, আপোনাৰ ফটো দিয়া, আপোনাৰ ফোনত কথা পতা, আচলতে এইবিলাক কিহৰ তাৰণাত পৰি কৰে? আচলতে মই বুজি নাপাওঁ যে কিয় এনেকুৱা কৰিবলগীয়া হয়। যি খোজ নিজৰ হাজবেণ্ডৰ পৰা খোজ, যি খোজ নিজৰ মতা মানুহটোৰ পৰা খোজ, কিন্তু কিয় এনেকুৱা কৰিব লাগে? যিসকলৰ এইটো ভিডিঅ' আচলতে গাত লাগিছে, আপোনালোকৰ পোকৰ জ্বলি গৈছে, সেইসকলে মোৰ এইটো ভিডিঅ' স্কিপ কৰিব পাৰে। কিন্তু এটা কথা ক'ম যে লোকৰ এখন সংসাৰ ধ্বংস কৰাৰ আগত 10 বাৰ ভাবিব লাগে, কাৰণ এখন সংসাৰ ঠন ধৰি উঠোঁতে বহু সময় লাগে। আৰু তৃতীয় এজন ব্যক্তি আহি সংসাৰখন যেতিয়া ভাঙি যায়, তাৰপিছত কিন্তু যোৰা লগাবলৈ বহুত কঠিন হয়। চ' এইবোৰ কামৰ পৰা আপোনালোকে সদায় আঁতৰত থাকিব। যি লাগে নিজৰ হাজবেণ্ডৰ পৰা খোজক, কিন্তু লোকৰ পৰা নহয়। এইবিলাক কাম নকৰিব, যিটো কামে নেকি আপোনালোকৰ ল'ৰা ছোৱালীৰ জীৱনটো বৰবাদ কৰি দিব পাৰে, আপোনালোকৰ সংসাৰখন আচলতে শেষ কৰি দিব পাৰে। এনেকুৱা কাম আপোনালোকে নকৰিব। এনেকুৱা কামৰ পৰা আচলতে সদায় আঁতৰি থাকিবলৈ চেষ্টা কৰক। কাৰণ পৰকীয়া প্ৰেম অসমত যি ধৰণে বৃদ্ধি পাইছে, সি কিন্তু কেতিয়াও এখন ভাল সমাজৰ কাৰণে কিন্তু শুভকাৰক নহয়। চ' এনেকুৱা নকৰিব প্লিজ।